জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত কলে তাৰ মানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল নহলে তেওঁ ইমান যিমান কথা তেওঁ কৈছে ইমান কথাটো কবই নোৱাৰিলেহেঁতেন তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলে কথাখিনি হেতুৱেটো প্ৰমাণ কৰে সেইকাৰণে মই ভাবো যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে বেয়া পালে মনটো বেয়া কৰে কিন্তু তেওঁ টেলিভিছনত যিখিনি কথা কলে মই ভাবো তাৰ পিছত আৰু বিজেপিত থকাৰো স্কোপ নাথাকে আৰু ভাল হৈছে তেখেতক আমি শুভেচ্ছা জনাইছো তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক দিছপুৰত পাৰিলে জিকিও আহক আমি শুভেচ্ছা জনাইছো মইতো সক মোৰ মনটো এটাই কথা ভোটটো পাব্লিকে দিয়ে ভোটটো আমি নিদিও গতিকে ৰাইজে ভোট দিলে জিকিব মই আগতীয়াকৈ শুভেচ্ছাও জনাইছো সক আপোনালোকে আমাৰ 1400 মানুহে টিকট বিচাৰিছিল এটা এজনকৈ যদি মোক সুধি থাকে অমুকৰ অশান্তি তমুকৰ অশান্তি যাৰ অশান্তি হলে ক্ষতি হ'ব দলৰ তাৰ লগত আমি কথা পাতিছো কিন্তু 1400 মানুহৰ লগত কেনেকে কথা পাতিব মই এটাই কথা কৈছো যে ইলেকশ্যন আহিলে বহুত ধৰণৰ হয় কিন্তু আপোনালোকে যিমান চেষ্টা কৰিছে বিজেপিটো সিমান হোৱা নাই হয় নহয় ইমান এটা আপোনালোকে আজি 3 দিন ধৰি অবিৰত প্ৰয়াস এটা চলাই আছে যে কবাত অফিস জ্বলাইছে কবাত কিবা জ্বলাইছে মইতো দেখাত আপোনালোকতো সফল হ'ব পৰা নাই নে পাৰিছে যি নক আপোনালোকে বিজেপিত কংগ্ৰেছৰ খেনিটো নিজে দেখিছে বিজেপি খেনি চাবৰ কাৰণে আপোনালোকেও বহুত মানে প্ৰচেষ্টা চলাই আছে হোৱা গৈতো নাই গতিকে এইটো আপোনালোকৰ গোটেই কথাটো হল আপোনালোক সফল হওক তাকো মই আপোনালোককো শুভেচ্ছা জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ